কলনী চাহ বাগিচাত হৰিনামেৰে মুখৰিত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠাৰ ধৰ্মীয় কাৰ্যসূচী। ৰঙাপাৰাৰ কলনী চাহ বাগিচা শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণ প্ৰতিদিনে হৰিনামেৰে মুখৰিত হৈ আছে। চাহ বাগিচাখনত নৱনিৰ্মিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত বিগ্ৰহ প্ৰতিষ্ঠা আৰু অনুষ্ঠিত হ'বলগীয়া নাম প্ৰসংগ কাৰ্যসূচী ভাগ আয়োজন কৰিছে আৰু কৰ্মব্যস্ততাৰ মাজতে জিৰণিৰ সময়তে এনেদৰে ভক্তপ্ৰাণ ৰাইজে নাম প্ৰসংগ কৰিছে। উল্লেখ্য আছে ৰঙাপাৰা কলনী চাহ বাগিচাত আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ ইস্কনৰ হোচনত আৰু আঞ্চলিক নামহট্ট সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অহা 15, 16 আৰু 17 ফেব্ৰুৱাৰীত পতাকা উত্তোলন, গংগা আহ্বান, ভাগৱত পাঠ, ধৰ্মীয় শোভাযাত্ৰা, মন্দিৰ প্ৰতিষ্ঠা, বিগ্ৰহ স্থাপন, নাম কীৰ্তন কাৰ্যসূচী অনুষ্ঠিত হ'ব। উক্ত কাৰ্যসূচীত দেশ বিদেশৰ ভক্তবান ৰাইজ উপস্থিত থাকিব। সেয়েহে স্থানীয় ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে কলনী চাহ বাগিচা আঞ্চলিক নামহট্ট সংঘ বিষয়ববীয়াসকলে। আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছে 1 নম্বৰত মঙ্গল আৰতিৰ পিছত, 2 নম্বৰৰ আমাৰ কাৰ্যসূচী, 3 নম্বৰ কাৰ্যসূচী বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছত আমি গংগাক আহ্বান কৰিম, গংগালৈ আহিম ইয়াৰ পৰা নদীৰ পৰা। গংগা আহ্বানৰ পৰা সন্ধিয়া আৰতি হ'ব। আৰু আমাৰ বিদেশৰ পৰা যি ভক্ত আহিছে আৰতি কৰাৰ পিছত তেওঁলোকক আমি ৰঙাপাৰা ষ্টেচনৰ পৰা সেৱা জনাই তাতে কীৰ্তন চিৰ্তন কৰি তাৰ পৰা সেৱা জনাই সিহঁতক তাৰ পৰা আমি লৈ আহিম কলনী বাগানত 15 তাৰিখে। আকৌ 16 তাৰিখে ৰাতিপুৱা মঙ্গল আৰতি হ'ব। মঙ্গল আৰতিৰ পিছত দৰ্শন আৰতি এইবিলাক কাৰ্যসূচী আমাৰ আছে। তাৰপিছত ইয়াতে মন্দিৰ প্ৰতিষ্ঠা, বিগ্ৰহ প্ৰতিষ্ঠা কাৰ্যসূচী হ'ব 16 তাৰিখে। তাৰপিছতে আমাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত আমাৰ ইয়াতে কলনী চাহ বাগিচাত গোটেই কলনী চাহ বাগিচাত নগৰ কীৰ্তন কৰা হ'ব। এইটো শোভাযাত্ৰা বুলি কয়, নগৰ কীৰ্তন বুলি কয় আমাৰ। তো নগৰ কীৰ্তন কৰা হ'ব। নগৰ কীৰ্তন কৰাৰ পিছত ইয়াতে অখণ্ড হৰিনাম চলিয়ে থাকিব। কীৰ্তন মেলা মানে এইটো চলি থাকিব। কীৰ্তন চলি থকাৰ পিছত আমাৰ এনেকাই চলি থাকিব। সন্ধিয়া আকৌ আৰতি হ'ব, সন্ধ্যা আৰতি। তাৰপিছতে আকৌ সোমবাৰে ৰাতিপুৱা মঙ্গল আৰতি হ'ব, গুৰু সেৱা হ'ব, বিগ্ৰহ দৰ্শন হ'ব। তাৰপিছতে 11টা বজাত আমাৰ 12টা বজাত ভোগ লাগিব। ভোগ লগাৰ পিছত আমি ৰাঙাপাৰা টাউনত আমি নগৰ কীৰ্তন কৰিম বিদেশী ভক্তক লৈ পেলাই। তো সকলোকে আমি নিমন্ত্ৰণ জনাব বিচাৰিছোঁ যে এই ভগৱানৰ কলি যুগত ইমান মানুহৰ জীৱত বহুত কষ্ট, তো চবেই আহি ভগৱানৰ নাম শ্ৰৱণ কৰে, প্ৰসাদ পায় বুলি আমি সকলোকে নিমন্ত্ৰণ জনাব বিচাৰিছোঁ অসমবাসীক। হৰে কৃষ্ণ। বালিপৰাৰ পৰা প্ৰাঞ্চলৰ প্ৰতিবেদন, দ্য নৰ্থ ইষ্ট টাইমছ।